নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ। BA যিসকলে বা BSc 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম 2024-5ত যিসকলে বৰ্তমান 3rd ছেমিষ্টাৰ পঢ়ি আছে, তেওঁলোকৰ ইংলিছ পেপাৰৰ কিছুমান চিলেবাছ দিয়া আছে, সেই সম্পৰ্কে আলোচনা কৰিবলৈ। আপোনালোকে নিশ্চয় গম পায় যে বৰ্তমান 3rd ছেমিষ্টাৰৰ পৰাই কিন্তু কি কৰা হৈছে, মেজৰসমূহ দিয়া হৈছে। সেইকাৰণে কিছু চিলেবাছ আপোনালোকে বা পেপাৰ বেছিকৈ পঢ়িব লাগিব মেজৰ থাকিলে। আমি এতিয়া আলোচনা কৰিম ইংলিছ মেজৰ যিসকলে 3rd ছেমত ইংলিছ মেজৰ লৈছে, তেওঁলোকে 3rd ছেমিষ্টাৰত কেইটা ছাবজেক্ট পঢ়িব লাগিব বা কিমানটা পেপাৰ পঢ়িব লাগিব। ইয়াতে আপোনালোকে প্ৰথমে চাব মেজৰ বুলি লিখা আছে, তাৰপিছতে আপোনালোকে ইয়াতে চাব মাইনৰ বুলি লিখা আছে, তাৰপিছতে আপোনালোকে চাব 3rd ছেম, ঠিক আছে। 1st, 2nd, 3rd এনেদৰে 6th ছেমলৈকে আপোনাৰ চিলেবাছ সম্পৰ্কে ইয়াতে বিভিন্ন প্ৰকাৰে দিয়া আছে। তাৰপিছতে এতিয়া আমি আহোঁ 3rd ছেমত যিসকলে ইংলিছ বিষয়টো মেজৰ লৈছে, তেওঁলোকে পঢ়িব লাগিব 3 নম্বৰটো আৰু 4 নম্বৰটো, ঠিক আছে। অৰ্থাৎ কি পঢ়িব লাগিব? আপোনালোকে যদি চাই, ইয়াত পঢ়িবলগীয়া বিষয়টো হৈছে ৰিটৰিক, পিৰিয়ডিক গ্ৰামাৰ এণ্ড কম্পাৰিজনছ, ঠিক আছে। তাৰপিছতে যিটো 4 নম্বৰ দিয়া আছে সেইটো হৈছে ব্ৰিটিছ পয়েট্ৰী, সেইটো আপোনালোকে পঢ়িব লাগিব। অৰ্থাৎ যিসকলে মেজৰ লৈছে ইংলিছ বিষয়টো, তেওঁলোকে দুটা পেপাৰ পঢ়িব লাগিব, এটা হৈছে 3 নম্বৰটো আৰু এটা 4 নম্বৰটো। আনহাতে যিসকলে মাইনৰ বিষয় লৈছে, ইংলিছটো মাইনৰ হিচাপে লৈছে, তেওঁলোকে মাত্ৰ এটা পঢ়িব লাগিব, সেইটো হৈছে ব্ৰিটিছ পয়েট্ৰী। এইটো আপোনালোকে যিটো দেখা পাইছে এইটো মাইনৰ সকলৰ কাৰণে এটা পঢ়িব লাগিব। তাৰপিছতে যদি আপোনালোকে চাই 4th ছেম, ঠিক তেনেকুৱা আপোনালোকে কেইটা পেপাৰ পঢ়িব লাগিব একেধৰণে চাব পাৰিব। তাৰপিছতে আপোনালোকে 5 ছেমত কি পঢ়িব লাগিব সেই বিষয়ে দিয়া আছে। তাৰপিছতে 6 ছেমত কি পঢ়িব লাগিব এইখিনি আপোনালোকৰ চাব পাৰিছে। আনহাতে আমি এতিয়া আলোচনা কৰোঁ SSC। SSC সম্পৰ্কে আপোনালোকে কলেজৰ পৰা বেছিকেলি জানি ল'ব, কিন্তু 1st ছেমৰ কাৰণে ইয়াতে SSC দিয়া আছে, SSC এইবিলাক। নিশ্চয় আপোনালোকে SSCৰ বিষয়ে নটিফিকেশ্যন কলেজৰ পৰা লাভ কৰিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।